নমস্কাৰ, মই শিক্ষক সন্মিলনীৰ তৰফৰ পৰা অসমৰ পৰা গুজৰাটলৈ যোৱাৰ সৌভাগ্য পাইছিলোঁ। তাৰ পৰা কি কৰিলোঁ চাওকচোন। এই পটটোত এই দুডাল পুতি থৈছিলোঁ। এতিয়া পটটো মই চাফা কৰিব নোৱাৰা হৈছোঁ কাৰণ ভালকৈ শিপা অহা নাই চাগে। ইয়াতে পাত কেইটামান গজিছে, পাত কেইটামান ওলাইছে। ডাল পুতাৰ এমাহৰ পিছৰ ছবি এয়া 2 মাহ পাছৰ ছবি। চম্পা ফুল এইজোপা দেখি বহুত ভাল পাইছিলোঁ। বহুত ডাঙৰ গছ হয়, আমাৰ ইয়াতো আছে, সকলোৱে চিনি পাই চাগে, কিন্তু তাত বগা আৰু ৰঙা আছিলে। ইমানেই ভাল লাগিছিল, অসংখ্য ফুল ফুলি আছিল। মই ভাবিছিলোঁ এই ফুলৰ ডাল নিব পাৰোঁ। এনেকৈ মই হোটেলৰ বয় এজনক ক'লোঁ যে আনি দিব পাৰিবা নেকি। তেওঁ ক'লে নাৰ্চাৰীত পোৱা যাব, 500 মান টকা দিলে হ'ব। মই 500 টকাটো দিলোঁ, কিন্তু তেওঁ ইমান ডাঙৰ ডাল দুটা আনি দিলে। মই ডাল দুটা এটা ট্ৰলি নিছিলোঁ, কেনেকৈ আনিম বাৰু। ট্ৰেইনত উঠাব লাগিব। কিন্তু মই কি কৰিলোঁ, বাকী টিচাৰসকলক নজনাকৈয়ে, জানিলে হয়তো তেওঁলোকে ক'ব এই বস্তুটো আৰু অসমত নাপায়নে, আপুনি ইয়াৰ পৰা লৈ যাব, তেনেকুৱা ক'ব বুলি ভাবিলোঁ। আৰু নক'বও পাৰে হয়তো। ভাবিলোঁ আৰু কি কৰিলোঁ, গোটেই লগে লগে ডালবোৰ কাটি দিলোঁ। কাটি দি সৰু সৰু ডাল কৰি লৈ আহিছিলোঁ আৰু ট্ৰলিৰ ভিতৰত কাপোৰৰ লগত আনিছিলোঁ। তাৰপিছত চেষ্টা কৰি আজি এইটো পৰিৱেশ মই এইটো পটৰ পৰা ৰিপৰ্ট কৰিলোঁ। ইয়াতে ফুল ফুলিলে দেখাম বাৰু, একেলগে ভিডিঅ'টো বনাম ফুল ফুলাৰ পিছত। 2024 চনৰ আগষ্ট মাহত ফুল ফুলিলে। এইজোপাই গছ আছিলে, ওখ হৈ গ'ল, অলপমান ওখ হ'ল, ডাঙৰ পট লগা হ'ল। পটটোও ডাঙৰ আৰু ফুল ফুলিছে। মোৰ বহুতেই ভাল লাগিছে। শেষলৈ চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।